নাম অলিভাৰ চাংমা তেখেত আমাৰ ৰিহেব চেণ্টাৰত আছিলে কামধেনু ৱেলনেছ পইণ্ট তো তেখেতৰ আজি 3 দিনৰ পৰা মানে অকণমান আপোনাৰ জ্বৰ আৰু গা কঁপনি চপনি এনেকৈ দুৰ্বল হৈ গৈছিল তেখেত তাৰপৰা আমি ছাৰে ক'লে মানে ট্ৰিটমেণ্টটো এইখিনি কৰিব লাগিব তো তাৰ ট্ৰিটমেণ্ট চলি আছিলে চলি থাকোঁতে মানে কি আমাৰ ৰেগুলাৰ বেচিছত নাৰ্ছ আহে আমাৰ আপোনাৰ প্ৰত্যেকজন পেচেণ্টৰ BP তাৰপিছত আপোনাৰ এইখিনি বাকীখিনি বস্তু যি থাকে চেক কৰিবলৈ তো তেখেতৰ মানে আজি BPটো বহুত ল' পালে ল' পোৱাৰ কাৰণে ছাৰক ফোন কৰিলোঁ ছাৰে তেতিয়া ক'লে আপোনালোকে তেতিয়াহ'লে জল্দি এডমিট কৰক বুলি তাৰপৰা ইয়ালৈ আনিলোঁ অনাৰ পিছত এতিয়া বাইদেৱে কৈছে মানে তেখেত ৰাস্তাতে এক্সপায়াৰ হৈছে বুলি কৈছে আৰু নামটো কি বুলি ক'লে তেখেতৰ নাম অলিভাৰ চাংমা হয় লোকেল থানা এইটো আমাৰ এইটো ফৰ্মেলিটি এইটো প্ৰচিডিউৰ এইটো কৰিবই লাগিব জনাবই লাগিব ধৰি লওক কি কয় ইয়ালৈ অনাৰ আগততো আপোনাৰ হেৰি তেনেকৈ জনোৱা নাই তো হেৰি সেইটো অলৰেডি আমাৰ অফিচিয়েলি তাত জনাব এতিয়া অলৰেডি জনোৱা হ'ল চাগে কাৰণ ইমান সময়লৈকে নাথাকে ন কামধেনু ৱেলনেছ পইণ্টত ঘৰৰ মানুহক খবৰ দিয়া হৈছে তেখেতক আমি প্ৰথম দিনা যেতিয়া হস্পিটেলত এডমিট কৰিব নিছোঁ তেতিয়াও দিছোঁ আৰু আমাৰ মানে গাৰ্জেন এনি টাইম টাচতে থাকে তো তেখেতসকল আহি আছে এতিয়া ঘৰৰ পৰা খবৰ পালে তেখেতৰ আপোনাৰ 4 মাহ চাৰে 4 মাহমান হৈছে এপ্ৰক্স তেখেত এলকহলিক আছিলে তেখেত হয় তেখেত মানে মাজতে ভাল হৈছিলে তাৰপৰা আকৌ ঘপককৈ মানে এই মাজতে জ্বৰ হৈ পেলাই অকণমান এনেকুৱা উইক হৈ গ'ল মানে সেইটো কাৰণে চাৰিদুৱাৰৰ পৰা নহয় আপোনাৰ চাৰিদুৱাৰৰ পৰা আমাৰ চেণ্টাৰত আহিলে তাৰপৰা চেণ্টাৰতে আছিলে চেণ্টাৰত মানে আপোনাৰ ৰেগুলাৰ নাৰ্ছে BP চিপি চেক কৰিব যায় আপোনাৰ ৱেইট BP তাৰপিছত পালছ এইবোৰ চেক কৰে আমাৰ ডেইলি চেকআপ হয়তো তো তেখেতে মানে তেতিয়া ক'লে যে BPটো ল' আছে আপুনি ছাৰলৈ ফোন এটা কৰক তো ছাৰক ফোন কৰিলোঁ ছাৰে ক'লে তেতিয়াহ'লে ইমিডিয়েট লৈ যাওক ইয়ালৈ লৈ আহিব ক'লে সেইটো কাৰণে লৈ আহিলোঁ আমি এতিয়া ডেথ হৈছে বুলি ডিক্লেয়াৰ দিছে এতিয়া ৰাস্তাতে ডেথ হৈছে বুলি কৈছে বাকী ফৰ্মেলিটিখিনি কৰি আছোঁ ঘৰত জনোৱা হৈছে আমাৰ থানাটো চাৰিদুৱাৰ থানা পৰে চাৰিদুৱাৰ থানাটো জনোৱা হৈছে কি হয় তেওঁ হেৰি আপোনাৰ মেঘালয় তুৰা থেংক ইউ তেখেত মানে ইয়াতে আপোনাৰ তেখেতে ফাৰ্ষ্ট এলকহল ইউজ কৰিছিলে ছাবষ্টেঞ্চ ইউজ কৰিছিলে তাৰপিছত আমাৰ ইয়াতে আপোনাৰ ট্ৰিটমেণ্টতে আছিলে তেখেত বাট কি হ'ল কেইদিনমানৰ পৰা তেখেতৰ গাটো বেয়া হৈছিলে গাটো বেয়া হোৱাৰ কাৰণে আমি কালি 30 জুলাইত আমি তেখেতক চাৰিদুৱাৰ হস্পিটেলত এডমিট কৰিছিলোঁ ডক্টৰ অমিত বি যোনজন তেখেত চাৰিদুৱাৰ হস্পিটেল তেখেতৰ লগত কনচাল্ট কৰি পেলাই আমি চাৰিদুৱাৰ হস্পিটেলত এডমিট কৰিছিলোঁ তো আমি 2 দিন তাতে ৰাখিলোঁ এডমিট কৰিলোঁ দেন তেখেতৰ অলপ মানে ৰিকভাৰ হোৱাৰ কাৰণে আমি ডক্টৰ অমিত গিৰিৰ মানে কনচাল্টেশ্যনত পাৰ্মিশ্যনত আমি তেওঁলোকক তেখেতক মানে লৈ আনিলোঁ দেন আজি মানে ছাডেনলি অকণমান গাটো বেছি বেয়া হোৱাৰ কাৰণে আমাৰ যিহেতু ইয়াতে 24 আৱাৰ্ছ নাৰ্ছ থাকে নাৰ্ছ বাইদেউ আহিছিলে নাৰ্ছ বাইদেউ তেখেতক মানে চেকআপ কৰোঁতে মানে অকণমান তেখেতৰ গাটো বেয়া লাগিলে গাটো বেয়া লগাৰ কাৰণে কি কৰিলোঁ আমি ডক্টৰ অমিত গিৰি যোনজনৰ লগত আমি কনচাল্টেশ্যনত আছিলোঁ তেখেতৰ লগত কনচাল্ট কৰিলোঁ তাৰপিছত তেখেতে ক'লে কি কনকলতা হস্পিটেললৈ ৰেফাৰ কৰি দিয়ক দেন আমি ইয়াৰে ষ্টাফ মেম্বাৰ যোনখিনি ইয়াৰে ষ্টাফ মেম্বাৰে তেওঁলোকক মানে পেচেণ্টজনক লৈ গ'ল বাট কি হ'ল তাতে গৈ পোৱাৰ লগে লগে মানে ডক্টৰে ডিক্লেয়াৰ কৰিলে যে ডেথ বুলি আমি ইয়াতে যিমানখিনি দিব লাগে আমি ট্ৰিটমেণ্ট দিছোঁ পাছত আমি গম পালোঁ যে তেখেতৰ আৰু তেখেতৰ গাৰ্জেনকো ইনফৰ্ম কৰা হৈছে আপোনালোকৰ যিগৰাকী নাৰ্ছ সেইগৰাকী আপোনালোকৰ অফিচিয়েল এপইণ্টেড হয় অফিচিয়েল এপইণ্টেড হয় তেখেতে আমাৰ প্ৰাইভেট হয় প্ৰাইভেট কি নাম তেখেতৰ নাম হৈছে ৰুথ তেখেত আছে নাৰ্ছ বাইদেউগৰাকী বাৰু অ'কে আপোনালোকৰ ৰিহেব চেণ্টাৰটোৰ নাম কি কামধেনু ৱেলনেছ পইণ্ট কামধেনু ৱেলনেছ পইণ্ট যিজন ডেথ হৈছে তেওঁৰ নামটো কি পেচেণ্টৰ নাম একচুৱেলি কনফিডেঞ্চিয়েল হয় ঠিক আছে হ'ব তেওঁৰ ঘৰ ক'ত কিবা জানিব মেঘালয়ত ঘৰ তেখেতৰ গাৰ্জেনক অলৰেডি ইনফৰ্ম কৰা হৈছে আৰু এজ পাৰ কিন্তু যদি 3 দিন ধৰি আপোনালোকৰ তাত তেওঁ আছিল তেওঁলোকক গাৰ্জেনক কি আপোনালোকে জনোৱা নাছিলে গাৰ্জেনক আমি ইনফৰ্ম কৰা আছে গাৰ্জেনক আমি 24 আৱাৰ্ছ যি হয় কাৰণ গাৰ্জেনক ইনফৰ্ম কৰাটো আমাৰ কাৰণে মাষ্ট বি হয় যি হয় গাৰ্জেন অহা নাই গাৰ্জেন মেঘালয়ত আছে গাৰ্জেন এতিয়া আহি আছে বুলি শুনা পাইছোঁ মই আৰু এজ পাৰ ইনফৰ্মেশ্যন মই যিমানখিনি গম পাইছোঁ তেখেতে পষ্টমৰ্টম কৰিব উইথ গাৰ্জেনৰ পাৰ্মিশ্যন লৈ পেলাই আপোনালোকে যি চাৰিদুৱাৰ হস্পিটেলত দেখুৱাইছিলে যিগৰাকী ডক্টৰক দেখুৱাইছিলে তেওঁক অফিচিয়েলি দেখুৱাইছে আজি যেতিয়া তেওঁ কৈছে যে তেজপুৰ লৈ যাওঁতে অফিচিয়েলি কৈছে না আনঅফিচিয়েলি আমি তেখেতৰ লগত কনচাল্ট কৰিছিলোঁ মানে অফিচিয়েলি কোৱা নাই মানে উইথ ফোনত আমি কনচাল্ট কৰিছিলোঁ তেখেত এনে ডক্টৰ অমিত গিৰি তেখেত আহিও থাকে এসপ্তাহত আহে আমাৰ ইয়ালৈ আহে কাৰণ বাকী তেওঁ অফিচিয়েলি এপইণ্টেড নে অফিচিয়েলি এপইণ্টেড গভৰ্ণমেণ্টৰ হেৰিত হয়
কিন্তু নহয় নহয় আপোনালোকৰ তাত যে অমিত গিৰি আহে তেখেতক আমি ইনফৰ্ম কৰা হয়, তেখেত আহে, তেখেতে আমাৰ বাকী পেচেণ্ট যিমানখিনি আছে তেখেতক তেওঁলোকৰ চেকআপ কৰে, সপ্তাহত আহে 2-3 দিনকে আহে তেখেত। মানে তেওঁ যে আহে তেওঁৰ অফিচিয়েলি গম পায়নে মেডিকেলত? সেইটো ইনফৰ্ম কৰা আছে। তাৰপিছত তেখেতৰ পেচেণ্টক আমি এতিয়া গাৰ্জেণ্টক ইনফৰ্ম কৰা হৈছে। কিন্তু আপোনালোকে ঢুকোৱাৰ ইমান দেৰি আপোনালোকে থানাত কিয় জনোৱা নাছিলে? আমি থানাত জনালো, ৰিটেনো দিয়া আছে, আমি থানাতো জনালো। থানাত ৰিটেন দিয়া হৈছে? কিমান সময়ত দিয়া হৈছে? অলপ আগত দিয়া। যেতিয়া আমি গম পালো যে ঢুকাইছে বুলি আমি লগে লগে ৰিটেন দি দিছো থানাত, ইনফৰ্মো কৰিছো আৰু লগে লগে ৰিটেন দি দিছো আমি।